মই দোকানখন গোটাই ভাঙি দিছি মস্ত এটা লাঠি লৈ আহি দেখোন দৰ্জাখন গোটাই গুণ্টিখনত খিৰিকীখন কোবাই আছে দিছি মাৰিব যাওঁতে আৰু গলটোত ধৰিছি ধৰি পেলাই বোলে কোবাই হাড় ভাঙি দিম এনে শুৱালকুছিত নিশা বিজেপিৰ পালি নেতাৰ গুণ্ডাগিৰি এগৰাকী শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰি স্বামী স্ত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ বিনা কাৰণতে 8 বয়সীয়া দম্পতীহালক আক্ৰমণ অৰূপ বিশাল নামৰ এজন বিজেপিৰ পালি নেতাৰ ক্ষমতাই মূৰত ধৰিছে একাংশ বিজেপি কৰ্মীৰ ক্ষমতাৰ বলত বলিয়ান হৈ এতিয়া গুৰু গোসাঁই নমনা হৈছে বিজেপিৰ একাংশ নেতা পালি নেতাৰ এইবাৰৰ ঘটনাস্থান মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি শুৱালকুছিত সোমবাৰে নিশা প্ৰায় 8:30 বজাত সংঘটিত হৈছে এই ঘটনা নিজকে বিজেপিৰ নেতাগিৰি দেখুৱাই ফুৰা অৰূপ বিশাল নামৰ গুণ্ডাজনে আক্ৰমণৰ লক্ষ্য কৰি লয় হাল নিসহায় দম্পতীক প্ৰথমে দম্পতীহালৰ ঘৰৰ সন্মুখত থকা পাণ তামোলৰ দোকানখন লণ্ডভণ্ড কৰে তাৰ পিছত দম্পতীহালৰ ঘৰত প্ৰৱেশ কৰি মাৰধৰ কৰা গুৰুতৰ অভিযোগ দম্পতীহালৰ ঘটনাৰ সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত স্বামী স্ত্ৰীহালে নিশাই দাখিল কৰিছে এজাহাৰ দাখিল কৰিবলৈ গৈ কেমেৰাৰ সন্মুখতে হুকাই কান্দিছে পৰিয়ালটোৱে আৰক্ষীক খবৰ দিলে ঘৰ জ্বলাই দিয়ে আৰু ভাবুকি প্ৰদানৰ অভিযোগ বিজেপিৰ পালি নেতা অৰূপ বিশালৰ বিৰুদ্ধে আনহাতে বিজেপি পালি নেতা অৰূপ বিশালৰ আক্ৰমণত গুৰুতৰভাৱে আহত 8 বয়সীয়া দম্পতীহালক নিশাই আৰক্ষীয়ে শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰোৱায় আজি ঠিক 8:30 বজাত মোৰ এখন দোকান আছে এই দোকানখনত অৰূপ বিশালে বৰ বেয়াকৈ অত্যাচাৰ কৰিলে কি কাৰণত অত্যাচাৰ কৰিলে মই তাক একো ঠাট্টা বিদ্ৰোহ বা কোনো হেৰি নাই বা কোনো দিন বেয়াকৈ হোৱা নাছিল কিন্তু আজি কি কাৰণত তেওঁ এনেকুৱা ব্যৱহাৰ কৰিলে বা দোকান ভাঙি দিলে মই সেইটো নাজানো মই সন্তকতে দোকানখন বন্ধ কৰিম আৰু ওচৰত দোকানখন মই দুৱাৰমুখতে থিয়াই দি পেলাই হয় চাই আছোঁ কাষ্টমাৰৰ কাৰণে কিন্তু সি মোক অত্যাচাৰো কৰিলে মাৰিলেও অলপ চোলা তোলা চাৰ্ট তাত ফাটেই দি পেলাই দিলে আৰু মই বাধা দিওঁ তেওঁ আৰু ঘৰৰ ভিতৰত সোমাই গৈছে আৰু মোক কয় যে তই দোকানটোক ভাঙিলোঁ আৰু জুই জ্বলাই দিম তই যদি পুলিচত দিয়া কিহৰ কাৰণে এনেকুৱা কৰিলে এইটো কিহৰ কাৰণে কৰিলে তেওঁতো বিজেপি নেতা হয় তেওঁ বিজেপিৰ নেতা বিজেপিৰ নেতা হয় আগতে আছিল কিন্তু এতিয়া নাজানো বিজেপিৰ আছে নে নাই এতিয়া আপোনালোকে কি বিচাৰিছে ক'ত আহিছে এই ৰাতি মই পুলিচ থানাত আহিছোঁ এজাহাৰ দিবলৈ আহিছোঁ পুলিচৰ সহায় ল'বলৈ আহিছোঁ থানাৰ সহায় ল'বলৈ নেতিয়ালি সি অত্যাচাৰ আৰু কৰিব বৰ দিগদাৰ কৰিব সেই সময়ত সি ৰাতিপুৱাৰ পৰাই খায় মদে খায় ৰাতি প্ৰায় 11-12 বজালৈ আমাৰ ৰাজঘৰৰ ইমূৰৰ পৰা সিমূৰলৈ এখন দা লৈ পেলাই ঘূৰি ফুৰে গুণ্ডা নেকি দেখে তেখেত গুণ্ডামী মাইকী মানুহটো তাত মাইকী মানুহৰ লগতো অলপ দাদাগিৰি কৰি সোমাই যায় বহুত নানান ধৰণৰ মই এইবিলাক মাইকী মানুহৰ নাম নকওঁ বহুত দেখিছোঁ এনেকুৱা আজি আৰু বহুত অত্যাচাৰ কৰিলে দোকান ভাঙি আৰু মানুহক মাৰিলে মোৰ শাৰীৰিকভাৱে মোৰ দুৰ্বল অত্যাচাৰ কৰিছে কিন্তু মই একো বৰ্তমান হাত দিয়াও নাই আৰু মই বল কি কাৰণত এনেকুৱা কথা হয় মই তৎক্ষণাত আৰু সি যে এনেকুৱা কৰিব হয়তো মই কল্পনা কৰোঁ নাই মই দোকানখন গোটাই ভাঙি দিছি সি কথা নাই বাৰ্তা নাই 8:30 মই চিৰিয়েলখন চাই আহি পেলাই ভাত বহাব আছোঁ আগতে সি দেখোন মস্ত এটা লাঠি লৈ আহি দেখোন দৰ্জাখন গোটাই গুণ্টিখনত খিৰিকীখন কোবাই আছে বোলে ই কি কৰে তাৰপিছত যাই পেলাই আৰু চাই আছোঁ হেৰি কৰি পেলাই মাই ৰহে তই কি কৰ বোলে কি কৰ ধনী দা তই আজি দোকান দিবিচোন মোৰ নিজৰ ঘৰ মই বোলো ৰহে আমাৰ নিজৰ মাটি নিজৰ ঘৰ কি দোকান দিবি বোলে কি গিলা কথা ক'বা হয় তই বোলে মনে থাক এনেকৈ কৈছে তাৰপৰা বোলে ঘৰ সোমাই যাই পেলাই ডাইৰেক্ট মাৰিব গৈছে মাৰিব যাওঁতে আৰু গলটোত ধৰি পেলাই বোলে কোবাই হাড় ভাঙি দিম এনেকৈ কৈছে তাৰপিছত অৰূপে কৈছে কোবাই হাড় ভাঙি দিম এনেকৈ কৈছে তাৰপৰা আৰু এই ঘৈণীয়েক এটা আছে নীলিমে বুলি কয় তাই বাধা কৰি আছে অৰূপ তই কে সেইগিলা হেৰি কৰি থাক মই ভাঙি চাঙি কে হিপেট কৰ তাই কল পাই আহি পেলাই হেৰি চেম্পুৰ পেকেট দিলে ঘৰ সোমাই থলা দলি দিছে দি পেলাই গোটাই লণ্ডভণ্ড কৰি দিছে একদম তাই চিপছৰ পেকেট দিলে কি কৈছে নাজানো মই নাজানো কি কৈছে মোক আৰু যেতিয়া মই ক'লো ডাইৰেক্ট ঘৰ সোমাই গৈছে ঘৰটো মই দেখাম তাৰপিছত আপোনালোকক দোকান ঘৰ সোমাই যায়
মই ক'লো এনেকৈ ধৰিছি ধৰাৰ লগে লগে আৰু মই কৈছোঁ এনেকৈ ধৰিব নালাগে দাইতে বন্ধ কি হৈছে মোক আৰু এনেকৈ গলটো হৈছে দোকান ভাঙি দিছে আৰু দোকানখন ভাঙি দি ঘৰ সোমাই গৈছে দোকানখন ভাঙি ঘৰ সোমাই গৈছে জোকাৰি একদম জুই জ্বলি যাম বুলি কৈছে এনেকৈ দিছে দি গ'ল মইতো এনেকৈ ঠাণ্ডা মাৰি এনেকৈ গুচি হেৰি হৈ পেলাই এনেকৈ গ'ল কোনো চেণ্ডেল সেয়া চিল্প আছে এনেকৈ গ'লো যাওঁতে মই সিহঁতে মোক কেঁচা মাৰি দিলে মই এনেকৈ কৈছোঁ বোলে আৰু বোলে মাৰি দিম এনেকৈ কৈছোঁ সেই বুলি হেৰি কৰি খাই আছে বহুত খাই আছে খাই মানে তাৰ হেৰি হৈছে আৰু খাই আছে নিচা হোৱা নাই খাই পেলাই হেৰি খাই সেনেকৈ তথাপি খাইলেও আমি হেৰি নকৰোঁ আৰু তাক ইমান ধুনীয়াকৈ কথা পাতে বিজেপিৰ নেতা সেই কেছ দিলোঁ আমি এতিয়া সি কৈছে যেতিয়া হেৰি কৰে আহোঁতে কৈছে যা পুলিচক খবৰ দি গ'ল যা এনেকৈ কৈছে যা শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।